নমস্কাৰ মই নীলোৎপল বৰা অতি দুখেৰে আসলতে সকলোকে জনাব খুজিছো যে আজি ৰাতিপুৱা একদম পুৱাৰ ভাগতে মোৰ ইউটিউব চেনেলটো যত মোৰ অসমীয়া গীতসমূহ মই মুক্তি দিও আৰু মোৰ লগতে দিক্ষুদা আৰু দুই এজন সংগীত শিল্পীৰ যি ইউটিউব চেনেল আৰু যি কিটা ইউটিউব চেনেলত অসমীয়া ৰাইজে হিয়া উজাৰি মৰম দিছে যাৰ বাবে আমাৰ জীৱনবোৰ ধুনিয়া হৈছিল সকলোৰে আশীৰ্বাদত সেই ইউটিউব চেনেল বিলাক হ্যাক হৈছে কেবাটাও ইউটিউব চেনেল একেলগে হ্যাক হৈছে কোনোবা দুষ্কৃতিকাৰীয়ে এই কামটো কৰিছে কিয় কৰিছে কেনেকৈ কৰিছে আমি নাজানো আৰু ৰাতিপুৱা শুই উঠিয়ে আজি দেখিলো যে আমাৰ ইউটিউব চেনেল কেটা নাই ইউটিউবতে নাই যোৱা 8-9 বছৰৰ পৰা এই ইউটিউব চেনেল কেটাত কেবাটাও গীত আমি মিউজিক ভিডিঅ'ৰ সৈতে আমি মুক্তি দিছিলো আৰু ৰাইজৰ বিপুল সহাৰি পাইছিলো মই এই ইউটিউব চেনেলটোৰ জৰিয়তে আৰু গোটেই আসলতে আজি বৰ্তমান সময়ত সোশ্যাল মিডিয়াৰ জৰিয়তে ৰাইজৰ লগত সেই সম্পৰ্কটো আমাৰ হয় আৰু এনেকুৱা এটা সময়ত তাতে বিহু আহি আছে আমাৰ বিহু প্ৰাক্ষণত আমি ৰিসেন্টলি মই এটা ভেকুলি বিহু বুলি এটা গীতু মুক্তি দিছিলো যেটো ৰাইজৰ বহুত মৰম পাইছিলো আৰু একদিন তাকে লৈ সেই কমেন্ট বিলাক পঢ়িয়ে মানে ৰাতিপুৱা দিনটো ধুনিয়াকৈ আৰম্ভ হৈছিল আৰু ইমান সকলোৱে মৰম দিছিল তাৰ পিছতে নাজানো কোনে কিয় এনেকুৱা কৰিলে যে আমাৰ ইউটিউব চেনেলটোৱে নাইকিয়া হৈ গল আজি ইউটিউবক ইমেইল কৰিছো আৰু ৰিকুৱেষ্ট কৰিছো যাতে আমাক ৰিকভাৰ কৰি দিয়ে এই সময়খিনি যাতে সকলোৱে আমাৰ বাবে প্ৰাৰ্থনা জনায় সকলোৱে যাতে আমাৰ সাহস হৈ থাকে আৰু আসলতে খুবে দুখ পাইছো মানে কেনেকৈ কি কম নাজানো আমাৰ গানবোৰ নোহোৱা হৈ গল হয়তো সকলোৰে অন্তৰত আছে গীতবিলাক আৰু আশা কৰিছো এটো আকৌ আমি ৰিকভাৰ কৰিবলৈ সক্ষম হ'ম আৰু ৰাইজক নতুন গীতেৰে আমোদ দিবলৈ প্ৰেৰণা দিবলৈ আমি আকৌ সবল হৈ উঠিম থ্যাংক ইউ